মাজৰ পৰা মোক বহুতে মেছেজ কৰি জনাইছিল যে ABUBৰ কাট অফ লিষ্ট এখন আনিব লাগে হেয়ে মই আপোনালোকৰ ওচৰত আজি ABUBৰ কাট অফ লিষ্ট এখন প্ৰস্তুত কৰি আনিছো আপোনালোকক এইখিনিতে জনাই থওঁ যে ইয়া কোনো ধৰণৰ অফিচিয়েল কাট অফ লিষ্ট নহয় গতিকে ইয়াত যদিও আপোনাৰ নাম নাহে মন বেয়া কৰি নাথাকিব আমি দেৰি নকৰি ফাৰ্স্ট আলোচনা কৰো বাক্সা ডিস্ট্ৰিক্টৰ ওপৰত বাক্সা ডিস্ট্ৰিক্টত ইউআৰ ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ মাৰ্ক গৈছিল 118.95 এবিট আৰু এক্সপেক্টেড কাট অফ আমি ধৰি লব পাৰি 122.50 যাব পাৰে আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 108.75 গৈছিল আৰু এক্সপেক্টেড কাট অফ আমি ধৰি লব পাৰো 112 মান যাব পাৰে আৰু এসসি ক্যাটেগৰীৰ ক্ষেত্ৰত যদি আমি ধৰিবল যাও মেল ক্যান্ডিডেটৰ মাৰ্ক গৈছিল 116.70 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 121 আৰু ফিমেল ক্যাটেগৰীৰ কোনো ৰিজাৰ্ভেশন নাই আৰু এসটিপিৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 117.17 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে আপোনাৰ 122 to 23 যাব পাৰে আৰু এসটি হিলছৰ ক্ষেত্ৰত ইয়াতো কোনো ধৰণৰ ৰিজাৰ্ভেশন ফিমেলৰ নাই আৰু এসটি হিলছৰ ক্ষেত্ৰত মেল আৰু ফিমেল কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু ওবিসিৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 114.73 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 118.93 আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত আপোনাৰ কাট অফ যাব পাৰে 110 to 111 যাব পাৰে আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 114.73 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 118 point something আৰু 118 point something ঠিক তেনেদৰে আমি আলোচনা কৰো নলবাৰী ডিস্ট্ৰিক্টৰ বিষয়ে নলবাৰী ডিস্ট্ৰিক্টত ইউআৰ ক্যাটেগৰীত মাৰ্ক গৈছিল মেল ক্যান্ডিডেটৰ 117.77 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 121 আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ যাব পাৰে 111 আৰু এসসি ক্যাটেগৰীৰ মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 116.60 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 121 আৰু ফিমেলৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই ইয়াত আৰু এসটিপিৰ ক্ষেত্ৰত আপোনাৰ কাট অফ গৈছিল মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 113.95 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 118 point something আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 106.08 গৈছিল আৰু এক্সপেক্টেড কাট অফ যাব পাৰে আপোনাৰ 113 নগলেও 112 মান যাব পাৰে 112 আৰু এসটি হিলছৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 112.55 আৰু এক্সপেক্টেড কাট অফ হ'ব পাৰে 117 point something আৰু পইণ্টতে খেল হ'ব আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 104.88 কাট অফ গৈছিল আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 108.50 মান যাব পাৰে আৰু ভিডিপি ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত আপোনাৰ কাট অফ গৈছিল 111.35 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 114.85 গোৱালপাৰা ডিস্ট্ৰিক্টত ইউআৰ ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 116.60 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 120 point something আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিল 110.00 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 113
13.85 আৰু SC category ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল আপোনাৰ 113.63 আৰু এক্সপেক্টেড কাট অফ হ'ব পাৰে 118.13 আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 103.75 আৰু STP ৰ ক্ষেত্ৰত কাট অফ গৈছিল মেল ক্যান্ডিডেটৰ 115.37 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 120.47 ক্যান্ডিডেটৰ কাট অফ গৈছিল 112.40 1014 সামথিং যাব পাৰে আৰু ST হিলছৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু মেল আৰু ফিমেল দুইটাতে আৰু OBC ৰ ক্ষেত্ৰত কাট অফ গৈছিল 116.05 গোৱালপাৰা ডিস্ট্ৰিক্টত OBC মেল ক্যান্ডিডেটৰ কাট অফ যাব পাৰে 116.05 আৰু ফিমেল ক্যাটেগৰীত যাব পাৰে 105.68 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত যাব পাৰে আপোনাৰ 79.83 আৰু VDP ৰ ক্ষেত্ৰত যাব পাৰে 115.93 ইমান যাব পাৰে তো কাছাৰ ডিস্ট্ৰিক্টত UR ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ কাট অফ গৈছিল 114.53 আৰু এক্সপেক্টেড কাট অফ যাব পাৰে 118.13 আৰু ফিমেলৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ যাব পাৰে 107.95 আৰু SC ক্যাটেগৰীৰ মেল ক্যান্ডিডেটৰ কাট অফ যাব পাৰে 117.05 আৰু ফিমেল ক্যাটেগৰীৰ কাট অফ যাব পাৰে 106.06 আৰু STP ক্যাটেগৰীত কাছাৰ ডিস্ট্ৰিক্টত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ 108.9 আৰু ফিমেল ক্যাটেগৰীৰ কাট অফ যাব পাৰে 96 আৰু ST হিলছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 107 আৰু ফিমেল ক্যাটেগৰীৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 82.25 আৰু OBC MOBC ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 114.95 আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 103.55 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত যাব পাৰে 114.25 আৰু VDP ৰ ক্ষেত্ৰত যাব পাৰে 117 বাংলাদেশ ডিস্ট্ৰিক্টত UR ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ এক্সপেক্টেড কাট অফ যাব পাৰে 124 পৰা 125 আৰু ফিমেল ক্যাটেগৰীত কাট অফ যাব পাৰে URত আপোনাৰ 115 পৰা 116 আৰু SC ক্যাটেগৰীত কাট অফ যাব পাৰে এক্সপেক্টেড 118 পৰা 119 আৰু ফিমেলৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই STP ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 119 পৰা 120 আৰু ফিমেলৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই ST হিলছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 115 পৰা 16 আৰু ফিমেলৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই
আৰু OBC MOBC ৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ যাব পাৰে 122 ৰ পৰা 23 মেল ক্যাটেগৰীত 122 ৰ পৰা 23 যাব পাৰে আৰু OBC ৰ ফিমেল ক্যাটেগৰীৰ ক্ষেত্ৰত আপোনাৰ যাব পাৰে 114 ৰ পৰা 15 যাব পাৰে আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত যাব পাৰে 121 ৰ পৰা 122 চৰাইদেউ ডিস্ট্ৰিক্টত UR ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ কাট অফ যাব পাৰে 120 আৰু ফিমেল ক্যাটেগৰীৰ কাট অফ যাব পাৰে 114 পইণ্ট সামথিং আৰু SC ক্ষেত্ৰত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 120.25 আৰু ফিমেল ক্যাটেগৰীৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু STP ৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 115 পইণ্ট সামথিং আৰু ফিমেল ক্যাটেগৰীৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 108.68 আৰু ST হিলছৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু OBC MOBC ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 117.65 আৰু মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 110 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে আপোনাৰ 114 T ট্ৰাইবছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 111 পইণ্ট সামথিং আৰু VDP ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 115.98 ডিস্ট্ৰিক্টত UR ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ কাট অফ এক্সপেক্টেড কাট অফ যাব পাৰে 121 পইণ্ট সামথিং আৰু ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত UR ত কাট অফ যাব পাৰে 114 পইণ্ট সামথিং আৰু SC ক্যাটেগৰীত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 119 পইণ্ট সামথিং আৰু ফিমেল ক্যান্ডিডেটৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু STP ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 120.65 আৰু ফিমেল ক্যাটেগৰীৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 114.62 আৰু ST হিলছৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ যাব পাৰে 119.85 আৰু ফিমেলৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই OBC MOBC ৰ ক্ষেত্ৰত মেল ক্যান্ডিডেটৰ কাট অফ যাব পাৰে 117.87 আৰু ফিমেল ক্যাটেগৰীৰ কাট অফ যাব পাৰে 110.35 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 115.87 আৰু VDP ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 118 কাট অফ যাব পাৰে শোণিতপুৰ ডিস্ট্ৰিক্টত UR ক্যাটেগৰীত মেল ক্যান্ডিডেটৰ এক্সপেক্টেড কাট অফ যাব পাৰে 120 ৰ পৰা 121 আৰু ফিমেল ক্যাটেগৰীত কাট অফ যাব পাৰে 112 ৰ পৰা 113 আৰু SC ক্যাটেগৰীত কাট অফ যাব পাৰে মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 119 to 20 আৰু ফিমেল ক্যাটেগৰীত কাট অফ যাব পাৰে 108 to 9 আৰু STP ক্যাটেগৰী শোণিতপুৰ ডিস্ট্ৰিক্টত কাট অফ যাব পাৰে 118 to 19 মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 107 to 8
107 to 108 আৰু ST হিলছৰ ক্ষেত্ৰত মেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে 114 আৰু কোনো ধৰণৰ ফিমেল কেটেগৰী ৰিজাৰ্ভেশন নাই আৰু OBC MOBC ৰ ক্ষেত্ৰত মেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে 118 to 19 আৰু ফিমেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে 110 to 11 আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 117 পইণ্টত অলপ বেলেগ হ'ব পাৰে 117 to 18 আৰু VDP ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 116 to 17 বৰপেটা ডিস্ট্ৰিক্টত UR কেটেগৰীৰ মেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে আপোনাৰ 119 to 20 যাব পাৰে আৰু ফিমেল কেটেগৰীত কাট অফ যাব পাৰে 110 to 12 আৰু SC কেটেগৰীত মেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে 115 পৰা 16 আৰু ফিমেল কেটেগৰীত কাট অফ যাব পাৰে 108 পৰা 109 আৰু STP কেটেগৰীত মেল কেণ্ডিডেটৰ কাট অফ যাব পাৰে 112 পৰা 113 আৰু ফিমেল কেটেগৰীত কাট অফ যাব পাৰে 102 পৰা 103 আৰু মেল কেণ্ডিডেটৰ কোনো ধৰণৰ ST হিলছৰ ৰিজাৰ্ভেশন নাই আৰু ফিমেলতো নাই আৰু OBC MOBC ৰ ক্ষেত্ৰত কাট অফ যাব পাৰে 115 পৰা 116 আৰু ফিমেল কেটেগৰীত কাট অফ যাব পাৰে 104 পৰা 105 আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু VDP ৰ ক্ষেত্ৰত যাব পাৰে 115 পৰা 16